মই বৰ্তমান যিটো মোৰ নিজৰ চেণ্টাৰত ভোট দিওঁ বিমলাপত্ৰ চলিহা প্ৰাথমিক বিদ্যালয় ইয়াতে ইতিমধ্যে মই ভোট প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ এইবাৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ভাষা ভাষী ধৰ্মাৱলম্বী লোকে এখন সমন্বয় আৰু সম্প্ৰীতি আৰু উন্নতিৰ অসম নিৰ্মাণ কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰকণে তেওঁলোকে ভোট প্ৰদান কৰিব আৰু ইতিমধ্যে সেই পৰিৱেশ আমি প্ৰত্যেকটো ভোট চেণ্টাৰতে দেখিছোঁ ৰাতিপুৱা 5টামান বজাৰ পৰাই দীঘলীয়া লাইন আজি তেওঁলোকে লাইন লাগিছে এখন শান্তিৰ অসম এখন প্ৰগতিৰ অসম নিৰ্মাণ কৰিবৰ বাবে আৰু সকলোৱে ইতিমধ্যে প্ৰতিজ্ঞাবদ্ধ হৈছে যে তেওঁলোকে সকলোৱে একতাৰে ভাৰতীয় জনতা পাৰ্টিক ভোট প্ৰদান কৰি পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিছপুৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিবৰ বাবে সকলোৱে হাজিৰ হৈছে গতিকে মই আশা কৰিছোঁ যে যিদৰে বিগত 10টা বছৰত আমাৰ চৰকাৰখনে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক লৈ পেলাই যিদৰে অসমখনক আগুৱাই লৈ যাবৰ বাবে আজি ক্ষিপ্ৰতাৰে উন্নয়নৰ দিশত অসমখনক আগুৱাই লৈ গ'ল আৰু তাৰ প্ৰতি অগাধ বিশ্বাস ৰাখি পেলাই আজি সকলোৱে হাজিৰ হৈছে ভাৰতীয় জনতা পাৰ্টিক ভোট প্ৰদান কৰিব নিশ্চিতভাৱে মাকুম বহু কামেই কৰিবলগীয়া আছে যিহেতু নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিছে মাকুম বিধায়ন সমষ্টি এটা সময় আছিলে মাকুমৰ যথেষ্ট সুনাম আছিলে গতিকে মই এই তেনেধৰণৰে কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিম যেহেতু বহুবিলাক প্ৰত্যাহ্বান আছে মাকুমবাসীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে গৰাখহনীয়া বানপানী তো তাৰ কাৰণে নিশ্চয় মই কাম কৰিব লাগিব স্থায়ী সমাধানৰ কাৰণে কাম কৰিব লাগিব বাট পথৰ কাৰণে কাম কৰিব লাগিব